जय श्रीमान। श्रीमान, मेरा नाम हविलदार जितेंद्र ठाकुर, मैं एमआर का इम्तिहान देने के लिए हाजिर हूँ। मेरे लिए आदेश श्रीमान। Good morning everyone, welcome to my vlog again. আৰু 5টা বাজিছে আৰু ৰ'দটো চাওকচোন ইমান ডাঙৰ। ৰাতিপুৱা ভাল লাগিছে কিন্তু ৰ'দটো চাওকচোন ইমান কাৰাকে ওলাইছে। আৰু মই ৰাতিপুৱা হিচাপ ল'ব লাগে আমাৰ মানুহৰ কিমান ৰাতিপুৱা গ'লে 2 টাইম কিমান এবচেণ্ট আছে কিমান প্ৰেজেণ্ট আছে তাকে ল'বলৈ আহিছিলোঁ। ইমান গৰম ৰাতি শুব পৰা নাই, মানে 4টা বজাত শুইছিলোঁহে, এতিয়া আকৌ ঠিকে নাই হ'বলগীয়া হৈছে, উপায় নাই। ক'লা ড্ৰেছত গৰমত মানে বহুত গৰম উঠে, মানে ভিতৰৰ পৰা যেনেকৈ গাপি থাকোঁ নহয়, বহুত গৰম উঠে, উপায় নাই। অফিচিয়েল ড্ৰেছ মাষ্ট বি পিন্ধিবই লাগিব। আজি আমি শপত গ্ৰহণ কৰিম নিচামুক্ত ভাৰত অভিযানৰ যোনটো সে নো টু ড্ৰাগছ। অকল ড্ৰাগছ বুলি নহয়, ড্ৰাগছৰ লগত যোনবিলাক দেহৰ কাৰণে হানিকাৰক সেই বস্তুবিলাকৰ ওপৰত আমি আজি শপত গ্ৰহণ কৰিম। এফালে আমাৰ মানুহ ফলিন হৈ গ'ল আৰু এফালে মেজৰে হিচাপ কৰিব এতিয়া কিমান মানুহ আছে কিমান মানুহ নাই। এফালে আমাৰ ABI ভৰত বড়ো ছাৰো আছে, ইয়াৰ পৰা আমি ৰিপৰ্ট লৈ কেনে ভৰত বড়ো ছাৰক দিম। এফালে শপতনামা আমাৰ ABSI ভাস্কৰ গগৈয়ে পঢ়িছে, শুনকচোন আপোনালোকে। গ্ৰহণ কৰি আজি আমি নিচামুক্ত ভাৰত অভিযান অধীনত একত্ৰিত হৈ প্ৰতিজ্ঞা গ্ৰহণ কৰোঁ যে কেৱল সমাজ পৰিয়াল বন্ধু বান্ধৱ নহয়, আমি নিজেও নিচামুক্ত থাকিম। ভাৰত পৰিৱৰ্তন আমাৰ পৰাই আৰম্ভ হ'ব লাগিব। সেয়ে আহক আমি সকলো মিলি দৃঢ় সিদ্ধান্ত লওঁ যে আমি আমাৰ অসম ৰাজ্যক নিচামুক্ত কৰিম। মই প্ৰতিজ্ঞা কৰোঁ যে মোৰ সক্ষমতাৰ পৰিসৰত মই মোৰ দেশক নিচামুক্ত কৰা সকলো সম্ভৱ চেষ্টা কৰিম। জয় হিন্দ। আৰু এইফালে আজি সে নো টু ড্ৰাগছৰ শপতনামা শেষ হ'ল আৰু কেমেৰামেন নিতুল আৰু এইফালে আমাৰ ল'ৰাই ফটো মাৰি আছে। আৰু ইমান গৰম, মইতো এই গছৰ তলতেই ঠিক আছোঁ, যোৱা নাই ইমান গৰম। আৰু ৰ'ব, আজি এই থামলেনৰ মেইন কামখিনি ইয়াৰ পৰা আৰম্ভ হ'বহে। তেখেতসকলে ফৰেষ্টৰ ইণ্ডাকশ্যন পাৰ্টি হয় আৰু ইণ্ডাকশ্যনৰ ট্ৰেইনিং কৰি আছিলে আৰু আজি তেখেতসকলৰ ইমান দিনৰ ট্ৰেইনিঙৰ বৰ্ড হৈছে, চাওকচোন আপোনালোকে। এইফালে তেখেতে বৰ্ড এক্সামৰ কাৰণে CO ছাৰৰ ওচৰত ৰিপৰ্ট কৰিলে আৰু ৰিপৰ্ট কৰাৰ পিছত তেখেতৰ কাম আৰম্ভ হ'ব, চাওকচোন। आपने दिया हुआ हुक्म मैंने पूरा किया श्रीमान। এইফালে আমাৰ ইনষ্ট্ৰাক্টৰ ভূপেন দা আৰু শ্যাম গুৰু বহি আছে ব্ৰেকফাষ্টৰ কাৰণে। আকৌ মোকো ইনভাইট কৰিলে ব্ৰেকফাষ্ট কৰিবলৈ। এটা চাইডে হাতিয়াৰ আৰু এটা চাইডে ড্ৰিলৰ এক্সাম হৈ আছে। এইফালে টুৱাইচি ছাৰে এজনকৈ মাতি কেনে প্ৰত্যেকজন হাবিলদাৰ যোনজন ইণ্ডাকশ্যন কোৰ্চৰ মানুহক মাতি হাতিয়াৰৰ এক্সাম লৈ আছে। বিভিন্ন ধৰণৰ হাতিয়াৰ আছে, দেখিছে আপোনালোকে SLR, ইনচাৰ্জ, ঘাটক, কাৰ্বাইন, 9mm সকলোৰে এজনকৈ মাতি কেনে এক্সাম লৈ আছে। শ্যাম হৈ যায় চাইডে। আমি ব্ৰেকফাষ্টত বহি আছোঁ।
অঁ ছাৰ মোৰ মুখখন ওপৰটো দিয়ক তেখেতসকলে প্ৰায় 2 মাহমান ট্ৰেইনিং কৰি আছে যোনটো ইণ্ডাকশ্যন প্ৰমোশ্যন কৰ্চৰ ট্ৰেইনিং হয় তেখেতসকলে এইটো পাছ কৰিলে PC নহ'লে ASI হ'বগৈ আৰু যিহেতু তেখেতসকলৰ বয়স হৈছেগৈ আৰু মেক্সিমাম মানুহৰে ৰিটায়াৰমেণ্ট এজ আৰু এবছৰ 2 বছৰহে বাকী আছেগৈ সেইকাৰণে আপোনালোকে ইমান চটকি যোনটো টেজ হৰকট সেইটো দেখিবলৈ নাপাব ইয়াত আৰু এইফালে বেঞ্চ আনি আছে তেখেতসকলে ইয়াত যোনটো ল' ক্লাছৰ এক্সাম হ'ব এই গছৰ তলতে কণ্ডাক্ট কৰা হ'ব আৰু যিহেতু বয়স বঢ়ি যোৱাৰ লগে লগে মানুহৰ মেমৰি পাৱাৰটো কমি যায় সেইকাৰণে তেখেতসকলৰ অকণমান প্ৰব্লেম হ'ব আৰু মই যিমানখিনি দেখিছোঁ আৰু এইফালে তেখেতসকলৰ কাৰণে মানে আনচাৰ শ্বীট ইয়াত ৰেডি কৰি থকা হৈছে আৰু লগতে মেডিকেল সুবিধাও দিয়া হৈছে কাৰণ তেখেতসকলৰ যথেষ্ট বয়স হৈছেগৈ আৰু ইয়াতে যাতে ৰ'দো বহুত বেছি দি আছে আৰু তেখেতসকলৰ যাতে একো অসুবিধা নহয় হয় 2-এজন মূৰ ঘূৰাই অকণমান অসুবিধা হৈছে যদিও এতিয়া ল' ক্লাছৰ আগতে যোনটো মেপ ৰিডিং থাকে আৰু FC টেকটিক্স থাকে FC আৰু মেপৰ তেখেতসকলৰ এক্সাম হ'ব আৰু সেইটো দেখাবলৈ মই গৈ আছোঁ আপোনালোকক এইটো চাইডে এইফালে থাৰ্ডৰ যোনটো ফৰেষ্টৰ 3rd বেটেলিয়ন CO ছাৰে এইফালে মেপৰ তেখেতসকলৰ এক্সাম লৈ আছে দেখিছে আপোনালোকে হয় দিয়কচোন ইমান বছৰ চাকৰি কৰাৰ পিছত 2-3 বছৰ বাকী আছেগৈ আৰু এতিয়াহে ইণ্ডাকশ্যন কোৰ্চ পাইছে প্ৰমোশ্যন কোৰ্চটো আৰু কিছুমান বস্তু এই বয়সত মানে মনত ৰখাটো খুবেই কঠিন হৈ পৰে আৰু তথাপিও তেখেতসকলে চেষ্টা কৰিছে ক'বলৈ আনচাৰ দিবলৈ আৰু মেপ ৰিডিঙৰ কুৱেশ্যন ষ্ট্ৰিং লাইনৰ কথা সোধা হৈছিলে ইয়াত আৰু পাৰিছে বাৰু তেখেতে উত্তৰ দিবলৈ श्रीमान मेरा नाम हविलदार जितेंद्र ठाकुर मैं MR का इम्तिहान देने के लिए हाजिर हूँ मेरे लिए आदेश श्रीमान আৰু এইফালে টুৱাইচি ছাৰে FC টেকটিক্সৰ কুৱেশ্যন সুধি আছে আৰু গোটেই ভিডিঅ'টোত ইমানেই আছিলে কেনেকৈনো ইণ্ডাকশ্যন গ্ৰুপৰ এক্সাম হয় কেনেকৈনো বৰ্ড লয় আপোনালোকক দেখালোঁ আৰু আমি শপতনামা ল'লোঁ ড্ৰাগছৰ বিৰোধিতা কৰি বাকী আপোনালোকে এই ভিডিঅ'টো যদি মোৰ চোৱা নাই চাব ডিছক্ৰিপশ্যনত লিংক দি দিম ফেচবুকতো আপলোড কৰা হৈছে ইউটিউবতো আপলোড কৰা হৈছে আকৌ বাকী যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব থেংকছ ফৰ ৱাচিং see you in the next video